বিলাসীপাৰা আৰক্ষীৰ জালত এজন অবৈধ তীৰ খেলৰ বুকি আটক। বিলাসীপাৰা চহৰত মুকলিকৈ চলি আছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া পেহা। আৰক্ষী চকীত ধলি দি একাংশ তীৰ মাফিয়াই চলাই গৈছে এই অবৈধ তীৰ খেলৰ ৰমৰমীয়া পেহা। বিনা দ্বিধাই একাংশ দুষ্ট চক্ৰই বিলাসীপাৰা চলাই গৈছে এই অবৈধ তীৰ খেলৰ ৰমৰমীয়া পেহা। আজি বিলাসীপাৰা আৰক্ষীয়ে পৰিবহণ নিগম স্থানৰ কাষত এক অভিযান চলাই পৰিচিত দে নামৰ তীৰৰ বুকিজনক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আৰক্ষীৰ বুকিজনৰ ঘৰ ৫ নম্বৰ ৱাৰ্ডত। আৰক্ষীয়ে বুকিজনৰ পৰা তীৰ খেলৰ টিকট, মোবাইল, হোৱাটছআপ যোগে টিকট বিক্ৰী কৰা তথ্য আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। ইফালে তীৰ খেলৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ পিতৃৰ কুকীৰ্তি ঢাকিবলৈ বুকিজনৰ পুত্ৰই অশালীন ব্যৱহাৰ কৰে। সময়ে সময়ে আৰক্ষীয়ে তীৰ খেলৰ বুকি আটক কৰি আহিছে যদিও বিলাসীপাৰাৰ একাংশ তীৰ মাফিয়াই বিনা দ্বিধাই চলাই গৈছে এই অবৈধ তীৰ খেলৰ বেহা। অবৈধ তীৰ খেলৰ লগত জড়িত ৰৌ বৰালীক গ্ৰেপ্তাৰ কৰি খেলবিধ স্থায়ীভাৱে বন্ধ কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰে।